আপোনালোক সকলোৰে ভালনে? ভালেই হ'ব নিশ্চয়। এইকেইদিন ৰ'দ দি বৰষুণ দিছে। বৰষুণ দিয়াৰ বাবে সকলোৰে দেহ মন শীতল হৈ পৰিছে। মই আকৌ ভাবি কি বনামকৈ দেখি পালোঁগৈ দোৰোণ মই বুটলি আনিলোঁ। বুটলি আনি দোৰোণ বনখিনি আৰু হাতী ভেকুৰী বইল কৰিলোঁ। বইল কৰি পাপৰ কেইখনমানো ভাজিলোঁ। এইফালে ভাত কেৰেলাও 3টামান ছিঙি আনিছিলোঁ। সেই 3টাকে আকৌ চব্জি অকণ বনালোঁ। এইফালে মই দোৰোণখিনি আৰু ভেকুৰীখিনি আঁতৰাই ল'লোঁ। পানীৰ পৰা কাঁইটবিলাক গুচাই ল'লে তেতিয়া ভাল হ'ব। আৰু এইফালে দোৰোণ শাকখিনি মই আঁতৰাই লৈ ধুনীয়াকৈ চেপি ল'লোঁ। আৰু লগত এটা আলু আৰু নহৰু এটাও দিছিলোঁ বইল কৰি। দোৰোণ শাকত বইল কৰি নহৰু দিলে খাবলৈ বহুত ভাল লাগে। আপোনাৰ ল'ৰা ছোৱালীকেইটাই যদি দোৰোণ শাক নাখাওঁ বুলি কয়, এনেকৈ বনাই দিবচোন, খুব সুন্দৰকৈ খাব। আমাৰ ল'ৰাই সদায় কাজিয়া কৰে পিটিকাৰ লগত লাগে। সেয়েহেতু আজি পিটিকা বনালোঁ দোৰোণ শাকৰ। সিও খাবলৈ বহুত বেয়া পায়। এইফালে ল'লোঁ আদা, জলকীয়া আৰু বইল কৰা নহৰু আৰু ভেকুৰী গুটিকেইটা ইমান সুন্দৰকৈ সিজি গৈছে। তাৰপিছতে মই কাটি ল'লোঁ দোৰোণ শাকখিনি ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'লোঁ। অকণমান তেল দিলোঁ আৰু অকণমান সোৱাদ অনুযায়ী নিমখ। সকলোবোৰ মই ধুনীয়াকৈ পিটিকি কৰিলোঁ, কাৰণ পিটিকাহে বনাইছোঁ। পিটিকাটো সকলোৰে প্ৰিয় নহয় জানো? আৰু এইফালে আমাৰ আজি ভেজ থালিখন হৈয়ে গ'ল চাওকচোন। দালি বনালোঁ, এইফালে আকৌ পিটিকাৰ দিলোঁ, লগতে ভাতকেৰেলা চব্জি বনাইছিলোঁ, ভাতকেৰেলাও দিলোঁ। আৰু আমাৰ আজি ভেজ থালিখন হৈয়ে গ'ল। দুপৰীয়া সাজত আজি এনেকৈ খাম ল'ৰা আৰু মই। কেনে লাগিছে বাৰু জনাবচোন কমেণ্ট কৰি। কেতিয়াবা এনেকৈও খাওঁ, কাৰণ মাছ মাংসটো সদায় আনিব নোৱাৰোঁ নহয় জানো? বাই বাই আজিলৈ।